ৰাস্তা লাগিব 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 আমাক ৰাস্তা লাগিব 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 আমাক ৰাস্তা লাগিব 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 আমাক ৰাস্তা লাগিব 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 কৈছক বিজেপি চৰকাৰখনে যি সময়ত উন্নয়নৰ ঢাক ঢোল বজাই আছে তাৰ বিপৰীত ছবি দেখিবলৈ পোৱা গৈছে মঙলদৈ সমষ্টিত। এয়া হৈছে মঙলদৈ সমষ্টিৰ অন্তৰ্গত এখন আদৰ্শ গাঁও মোৱামাৰী পঞ্চায়তৰ অন্তৰ্গত এইখন হৈছে নেপালী বস্তি আৰু কেমেৰা সহযোগী দেখুৱাই গৈ আছে ৰাজপথলৈ ওলাই আহিবলৈ বাধ্য হৈছে স্থানীয় ৰাইজসকল। তেওঁলোকৰ এটি পথৰ কাৰণে এটি অহা যোৱা পথৰ কাৰণে এতিয়া হাহাকাৰ অৱস্থা। তেওঁলোকৰ এই অঞ্চললৈকে এখন এম্বুলেন্স নাহে, এখন জুই নুমুৱা গাড়ী নাহে বা তেওঁলোকৰ অগ্নিনিৰ্বাপক বাহিনী বিভিন্ন যি তেওঁলোকৰ যাতায়াত একেবাৰে সুচল নহয়। এই ধৰণে ৰাজপথলৈ ওলাই আহিছে তেওঁলোকে ৰাস্তাৰ কাৰণে, তেওঁলোকৰ এটাই অহা যোৱা পথৰ কাৰণে তেওঁলোকে এই ধৰণে ৰাজপথলৈ ওলাই আহিবৰ কাৰণে বাধ্য হৈছে। কেমেৰা সহযোগী দেখুৱাই গৈ আছে। মই পুনতে স্থানীয় ব্যক্তিসকল আছে, এই স্থানীয় ব্যক্তিসকলৰ ওচৰলৈ মই আহিছো। হয়, আপোনালোকৰ এইখন আদৰ্শ গাঁও, তৎসত্ত্বেও আপোনালোকৰ আমাৰ মোৱামাৰী অঞ্চল বহুত পিছপৰা অঞ্চল, আমাৰ বহু অসুবিধা হৈ আছে। ইয়াতে এটা ল'ৰা ছোৱালী স্কুলত যাবৰ কাৰণে অসুবিধা হৈ আছে, গাড়ী মটৰ নচলে, এম্বুলেন্স নাহে। এটা বেমাৰী হলে এটা এম্বুলেন্স আহিব নোখোজে, সেইকাৰণে আমি বহুত অসুবিধাত আছো। আমাক ভোট আমাৰ ৰাস্তা লাগিব, নহলে আমি ভোট অবৰ্জন কৰিম। আমাক ভোট ৰাস্তা লাগিবই লাগিব। ল'ৰা ছোৱালীসমূহ কেনেকে যায় এই ধৰণে? ল'ৰা ছোৱালী বহুত অসুবিধাত যাই আছে এতিয়া বৰ্তমান, ৰাস্তা ঘাট বহুত বেয়া, আমি অসুবিধা চলি আছো। এম্বুলেন্স এটা নাহে, বেমাৰী হলে কান্দত লৈ যাব লাগিব, এম্বুলেন্স আহিব নোখোজে। আপোনালোকৰ হেৰি কি হৈছে এই ভোটৰ সময়ত মন্ত্ৰী বিধায়কসমূহ আহে নে নাহে? নাহে নাহে আজিলৈকে ৰাস্তা অহা নাই। কওকচোন ভোটৰ সময়ত কি কয় তেওঁলোকে? সিহঁতে আহি কিনে জনাই আমাৰ ওচৰত যে আমাক ভোট দিয়ে, তথাপি আমি ৰাস্তাটো দিম। কেইদিনমান পিছত হলেও ৰাস্তাটো পাব, কিন্তু এতিয়ালৈকে বৰ্তমান ৰাস্তা নাই। কেনেকে আপোনালোকে অহা যোৱা কৰি আছে এই স্থানত? এতিয়া আমাৰ অসুবিধাই বহুত, এই বানপানী হলে আৰু ভেলৰ ওপৰত উঠি কিনে যাব লাগিব। আমাৰ ৰাস্তা ঘাট খিনি বেয়া, বোকা হৈ থাকে, পোৱালী বিলাকে পৰি কিনে চাইকেলৰ পৰা অসুবিধাকে যায়। আৰু বৰ্তমান স্কুলো ইয়াৰ পৰা এতিয়া হাইস্কুল পাবলৈ টাউন পাব লাগে, ইয়াত আমাৰ এতিয়া বৰ্তমান হাইস্কুল নাই। পোৱালী বিলাকে যি কষ্টকে যাই আছে, যদি কাৰোবাৰ চাইকেল নাই তেতিয়াহলে এজনৰ যোৱা ভাড়া 20 টকা, বৰ্তমান আহোঁতে 20 টকা, যাওঁতে 20 টকা। যদি দুখীয়া মানুহে কেনেকে চলিব? আপোনালোকে এখন ই ৰিক্সাত উঠিবৰ কাৰণে ইয়াৰ পৰা খোজকাঢ়ি যাব লাগে? খোজকাঢ়ি যাব লাগিব। ইয়াৰ পৰা এই নদী আছে, মাজত পুখুৰী আছে, পুখুৰী পাৰ হৈ যাব লাগিব। যোনে সাঁতুৰিব পাৰিব সি সাঁতুৰি কিনে যায়, যদি সাঁতুৰিব নোৱাৰে ভেলত উঠি কিনে যাব লাগিব। ভেলৰ পৰা যদি বাই চান্স কোনোবাই পৰি যায়, ডুব খাই কিনেও মৰিব পাৰে, এইটো কোনো গেৰেণ্টি নাই। আমাৰ এনেকুৱা অঞ্চল। আপোনালোকে তেওঁলোকক কৈছে আপোনালোকৰ ৰাস্তা নাই? কৈছো, ৰাস্তাৰ কথা বহুতে কৈছো, দৰখাস্তও দিছো, আজিলৈকে কিন্তু কোনো গুৰুত্ব দিয়া নাই। কি সমাগত এতিয়া নিৰ্বাচন আহিল, লোকসভা নিৰ্বাচন আহিল, এতিয়া নিৰ্বাচন আহিছে, সিহঁতে ঘৰে ঘৰে আহিব, নমস্কাৰ জনাব, আহি কিনে ভোট দিব, আমি ৰাস্তা কৰি দিম। কিন্তু আজিলৈকে সদায় বছৰে বছৰে হয় ভোট, বছৰে বছৰে সিহঁতে আহেও, কিন্তু ৰাস্তা এতিয়ালৈকে নাই। ৰাস্তা আপোনালোকে নাই পোৱা নাই। আমি কাক ভোট দি আছে? কোন দলক ভোট দি আছে? আমি তো এতিয়া বিজেপি দলকে ভোট দি আছো। তৎসত্ত্বেও আপোনালোকে ৰাস্তাটো পোৱা নাই? পোৱা নাই। কি আহ্বান জনাব চৰকাৰ, কি আহ্বান জনাব এইবাৰ নিৰ্বাচনৰ পিছতে? এইবাৰ আমি জনাইছো কি আমিতো সবে বিজেপি পাৰ্টি, এইটো বিজেপিকে ভোট দিওঁ, কিন্তু এই বছৰ আমাক ৰাস্তা লাগিব, নহলে আমি অহা বছৰৰ পৰা ভোটো আহ্বান কৰিম, নিদিওঁৱে আৰু ভোট, বিজেপিক ভোট নিদিওঁ আমি। নহলে ৰাস্তা আমাৰ নাপালে আমি বিজেপিক ভোট নিদিওঁ। এই ধৰণে যি স্থানীয় ব্যক্তিসকলৰ এটাই কথা, তেওঁলোকৰ শাসনৰচিত বিজেপি চৰকাৰখনকে তেওঁলোকে ভোট প্ৰদান কৰি আছে। কেমেৰা সহযোগে দেখুৱাই যাব এই ধৰণে এই অঞ্চলৰ যি নেপালী বস্তি, এইখন হৈছে আদৰ্শ গাঁও। এই গাঁওখনতো এতিয়া তেওঁলোকৰ এটি ৰাস্তা নাই, ৰাস্তাৰ কাৰণে তেওঁলোক হাবত ধৰি খাবলগীয়া হৈছে। এই ধৰণে তেওঁলোকে অহা যোৱা কৰাত অসুবিধা হৈছে। তেওঁলোকৰ যি পৰিয়াল, তেওঁলোকৰ ল'ৰা ছোৱালী, তেওঁলোকৰ বিপদৰ সময়ত যিসমূহ গাড়ী আহিব লাগে বা ফায়াৰ চাৰ্ভিচৰ গাড়ী আহিব লাগে বা এম্বুলেন্স আহিব লাগে, এই এম্বুলেন্সসমূহ ইয়াতে আহিব নোৱাৰে। আৰু তেওঁলোকে প্ৰতি বছৰে এই নিৰ্বাচনৰ সময়ত তেওঁলোক আহে আৰু নিৰ্বাচনৰ সময়ত তেওঁলোকে ভোট ভিক্ষা কৰে আৰু ভোট ভিক্ষা কৰি তেওঁলোকৰ প্ৰতিশ্ৰুতিসমূহ দি থৈ যায়। আৰু এগৰাকী স্থানীয় ব্যক্তি আছে, মই তেখেতৰ ওচৰলৈ আহিছো। আপোনালোকৰ ভোটৰ সময়ত আহি আপোনালোকৰ ভোটৰ কথা কয়, তাৰপিছতে আপোনালোকৰ ওচৰত পিঠি দিয়ে, কি ক'ব? প্ৰথমতে মই ND24 লাইভক ধন্যবাদ জনাইছো, ইমান পিছপৰা এটা গাঁৱলৈ আহি ফালে কভাৰেজ কৰাৰ কাৰণে। কাৰণ আজিলৈকে এজন প্ৰশাসনিক বিষয়া বা কোনো MLA মন্ত্ৰীয়ে এই গাঁওখনক অহা নাই। আৰু আমাৰ প্ৰধান সমস্যা আছে ৰাস্তাৰ সমস্যা। ৰাস্তাৰ সমস্যাৰ লগত আমি হাৱাত ধৰি খাইছোঁ। বহুত MLA মন্ত্ৰী বা স্থানীয় বিধায়কক তাত গৈ ফালে আমি দৰখাস্তও দিলোঁ, কিন্তু কোনো সুফল আমি নাপালোঁ। যিহেতু বৰ্তমান গোটেই ভাৰতবৰ্ষত এটা হিন্দুত্ববাদী চৰকাৰ বিজেপি, আৰু
তাতকৈ এটা ডাঙৰ কথা আমাৰ অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যিটো চৰকাৰ চলি আছে সেই চৰকাৰ চলি থকা সময়তে আজি যিটো আমাৰ এটা গোৰ্খা পপুলেশ্যন এৰিয়া হিন্দু এৰিয়া এইটো আপোনাৰ যদি ডিষ্টেঞ্চ চাই মঙলদৈ নেশ্যনেল হাইৱেৰ পৰা মাত্ৰ 3 কিলোমিটাৰ ভিতৰত এখন গাঁও আৰু যিটো সময়ত অসমৰ মুখ্যমন্ত্ৰীয়ে অসমক 5খন উন্নত ৰাজ্যৰ ভিতৰত এখন কৰিম বুলি কৈছে যদি তেওঁ অকল মেইন টাউনখনকে যদি উন্নয়নৰ দিশে লৈ ফালে গাঁওবিলাকক যদি এৰি দিয়ে তেতিয়াহ'লে নিশ্চয় এইটো নহ'ব আৰু আমাৰ যোনটো ল'ৰা ছোৱালী কণ ল'ৰা ছোৱালী আমাৰ ইয়াৰ পৰা স্কুললৈ যায় আপোনাৰ 5-6 কিলোমিটাৰ স্কুল মঙলদৈ টাউনলৈ যাব লাগে আৰু সেই যাওঁতে যিটো আমাৰ সমস্যা ৰাস্তাৰ সমস্যা যেহেতু আপোনালোকে দেখিবলৈ পালে আপোনালোকে প্ৰত্যক্ষদৰ্শী এইটো দেখিবলৈ পালে একেবাৰে গাঁত নোহোৱা আৰু যিটো আমাৰ মেইন সমস্যাটো হৈছে যে যদি কিবা কাৰণত কাৰোবাৰ অসুবিধা হয় কোনোবা ডেলিভাৰী কেছৰ নিচিনা যদি এটা কেছ আহে তেতিয়াহ'লে আমাৰ ইয়াৰ পৰা এম্বুলেন্স অহাৰ অসুবিধা ফায়াৰ ব্ৰিগেড যিটো আমাৰ মূল সমস্যাসমূহ সেইসমূহ সমাধানৰ বাবে আমি যিহেতু বৰ্তমান বিজেপি চৰকাৰ তেওঁক আমি আহ্বান জনাইছোঁ এই সমাগত লোকসভা নিৰ্বাচন কি ব্যৱস্থা কৰিব আপোনালোকে সমাগত লোকসভা নিৰ্বাচন তাকে আমি এবাৰ ভাবিছোঁ যদি এবাৰ আমি 2024 লোকসভাৰ আগতে যদি আমাক ৰাস্তাৰ ব্যৱস্থাটো কৰি নিদিয়ে আমি ভোট বৰ্জন কৰিবলৈ বাধ্য হ'ম এই ধৰণে মঙলদৈ চহৰৰ একেবাৰে নিকটৱৰ্তী অঞ্চল মোৱামাৰী গাঁও পঞ্চায়তৰ নেপালী বস্তি এইখন হৈছে আদৰ্শ গাঁও এটা অংশ আৰু এই স্থানত এই ব্যক্তিসকলে তেওঁলোকৰ নিজৰ প্ৰাপ্য বিচাৰি এই ধৰণে ৰাজপথলৈ ওলাই আহিছে আৰু তেওঁলোকৰ যিটো একমাত্ৰ সুচল তেওঁলোকৰ ৰাস্তাটো এই পথছোৱা তেওঁলোকৰ একেবাৰে অৱস্থা বেয়া আৰু তেওঁলোকে বাৰে বাৰে অনুনয় বিনিময় কৰাৰ পিছতো এই পথছোৱা আজিলৈকে মেৰামতি নহ'ল বা পুনৰ নিৰ্মাণ নহ'ল ND24 এই ধৰণে আমি সৰজমিন তদন্ত চলাইছিলোঁ আৰু এই ধৰণৰ ৰাস্তাসমূহ আমি দেখুৱাইছোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ